নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ অসমবাসী ৰাইজে সন্দেহ কৰিছে যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু যথেষ্ট পৰিমাণে ৰহস্যজনক। যিয়ে নহওক লাগিলে এই মৃত্যু যে নেগলিজেন্সৰ কাৰণে হৈছে, এটা ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে যে হৈছে, এই কথাটো অসমৰ মানুহে এতিয়া উপলব্ধি কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মানুহে বাৰম্বাৰ দাবী উঠাইছে আৰু অসমৰ বিশিষ্ট চিকিৎসকসকলেও দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক সমাধিলৈ নিয়াৰ আগতে তেখেতৰ মৃতদেহটো এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা দৰকাৰ, অসমত কৰা দৰকাৰ, অসমৰ চিকিৎসকে কৰা দৰকাৰ আৰু তাৰ সম্পূৰ্ণ ৰিপৰ্ট ৰাজহুৱা কৰা দৰকাৰ। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আহ্বান জনাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক সমাধিলৈ নিয়াৰ আগতে এবাৰ তেখেতক পুনৰ এবাৰ পোষ্টমৰ্টেম বা মৰণোত্তৰ পৰীক্ষা কৰা হওক, যাতে পৰৱৰ্তী সময়ত আমি হাহাকাৰ কৰিব নালাগে। পৰৱৰ্তী সময়ত এই ঘটনাটো আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ মৃত্যু ৰহস্যজনক বুলি যাতে কেতিয়াও থাকি নাযায়, সেই কথাটো নিশ্চিত কৰিবৰ কাৰণে মই আপোনাক জুবিন গাৰ্গৰ পুনৰ এবাৰ পোষ্টমৰ্টেম কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ।